ফুল আমি নিচিঙো কি হয় বিনা বিনা ও বঢ়িয়া শুদ্ধ উত্তৰ কৈ দিয়াচোন প্ৰণয় গোস্বামী হা প্ৰণয় গোস্বামী প্ৰণয় ইংৰাজীটো আমাৰ এতিয়া অংকুৰৰ পৰা মানে শিকোৱা হয় ইংৰাজী বস্তুটো নমস্কাৰ বন্ধুসকলকে মোৰ নতুন ভিডিঅ'টো আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আজি সৰস্বতী পূজা সেয়েহে সৰস্বতী পূজাৰ উপলক্ষে আপোনালোকক মোৰ ভিডিঅ'টোৰ যোগেদি সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভকামনা জনাইছোঁ আজি যাম মই এখন স্কুলত যিহেতু মোক ইনভাইট কৰিছে স্কুলখনত সেইখন স্কুলত ক'ত যাবলৈ ওলাইছোঁ কি কৰিবলৈ ওলাইছোঁ আৰু ভাবিছোঁ এটা খেল খেলিম সেই স্কুলখনত গৈ কোন কোন ল'ৰা ছোৱালীসকলৰ লগত অকণমান সময় কটাম তো কেনেকৈ কটাই আছোঁ কি কৰি আছোঁ মই আপোনালোকক দেখাইছোঁ তেন্তে মোৰ লগত আহি থাকক তো বন্ধুসকল যিখন স্কুলৰ কথা কৈছিলোঁ মই যিখনত আমন্ত্ৰণ কৰিছিলে তো সেইখন স্কুল অকণমান দেৰিকৈ আহিলোঁ তো আমাৰ নিচেই ওচৰতে লোকেল হয় চলন্তা বৰা জাতীয় বিদ্যালয় তো এইখনে হৈছে আজি ভাবিছোঁ অকণমান কোন কোন ল'ৰা ছোৱালীহঁতৰ লগত মানে অকণমান সময় কটাম আৰু ইয়াতে সৰস্বতী পূজা কেনেকৈ উদযাপন কৰি আছে তাকে দেখাবলৈ চেষ্টা কৰিম আৰু নিচেই আমাৰ ওচৰতে হয় লোকেল তো আহক বন্ধুসকল সোমাই যাওঁ তো ইফালে আমাৰ অকণমান দেৰিকৈ আহি পালোঁ তো খিচাৰি খোৱাত লাগি গৈছে অকণমান দেখাই দিয়ে তো আহক ইফালে মই মূৰ্তিটো দেখাম প্ৰথমতে তো বন্ধুসকল এইটোৱে আছিল স্কুলখনৰ য'ত পূজা কৰিছিলে সৰস্বতী মাৰ প্ৰতিমূৰ্তি আৰু পূজা ইতিমধ্যে হৈ গৈছে যিহেতু আজি পূজা কৰাৰ সময় পাৰ হৈ গৈছে পূজা কৰাৰ সময় আছিলে 10 বজাৰ আগতে আছিলে তো সকলোৱে পূজা পাতল কৰি শেষ কৰিছে আৰু অঞ্জলি হৈ গৈছে যিহেতু মই ঘৰত অঞ্জলি দিছোঁ মই নিজে ঘৰত পূজা কৰোঁ তো পূজা কৰি ওলাইছোঁ সেয়েহে মই ইয়াতে মাক প্ৰণাম জনাওঁ সৰস্বতী মা যেন সকলোৰে মনোকামনা পূৰণ কৰে আৰু বিদ্যাৰ জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে মনত তাৰে কামনা কৰিলোঁ তো স্কুলখন মই দেখাবলৈ চেষ্টা কৰিম স্কুলখন প্ৰথমৰ পৰা মই দেখাম এইটো অংকুৰ শ্ৰেণী এইটো হৈছে কাৰ্যালয় প্ৰাক প্ৰাথমিক শ্ৰেণী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী মানে খুব ধুনীয়াকৈ লিখিছে 7 বাৰৰ নাম সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ তৃতীয় শ্ৰেণী ধুনীয়াকৈ পেইণ্টিং কৰিছে ইয়াতে ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতা খুব ধুনীয়াকৈ লিখিছে চতুৰ্থ শ্ৰেণী পঞ্চম শ্ৰেণী আৰু কোনটো ক্লাছ আছে নেকি ক্লাছ নাইনলৈকে আছে এইফালে আমাৰ ৰান্ধনি খুব ৰান্ধাত লাগি গৈছে খিচাৰি ঠিক আছে সৰস্বতী পূজা মানেতো খিচাৰি জানে এইফালে ষষ্ঠ শ্ৰেণী তো ইয়ালৈকে ষষ্ঠ শ্ৰেণী তো বন্ধুসকল ইয়ালৈকে ষষ্ঠ শ্ৰেণী আৰু সপ্তম অষ্টম নৱম দশম পিছফালে আছে গতিকে মই দেখাম পিছত দেখাম বাৰু তো বন্ধুসকল মই কৈছিলোঁ যে এটা খেল খেলিম তো ভাইটি এটা লগ পাইছোঁ ভাইটি কোন ক্লাছত পঢ়া তুমি ক্লাছ 8 তো মই এটা কুৱেশ্যন সুধিম হা যদি কুৱেশ্যনটো ক'ব পৰা এটা চকলেট আছে আৰু এডাল কাঠ পেঞ্চিল তোমাৰ উপহাৰ হিচাপে পাবা তো কুৱেশ্যনটো হৈছে সৰস্বতী মাৰ আন এটা নাম কি এটা নাম আছে নামটো কি মই ক'ব নোৱাৰিম নোৱাৰা আচ্ছা ঠিক আছে পাৰিবা বিনা পানী ভাইটিয়ে কৈছে সৰস্বতী মাৰ আন এটা নাম বিনা পানী গতিকে বিনা পানী কৈছে তাৰ ভাইটিলৈ এটা পুৰস্কাৰ লোৱা
তোমাক সুধিম হা আচ্ছা সৰস্বতী মাৰ যিজোৰ কাপোৰ পিন্ধে কেনেকুৱা ৰঙৰ বগা বগা ৱাও বঢ়িয়া এইটো তোমাৰ কাৰণে তোমাক সুধিম হা সৰস্বতী মাৰ লগত যে সৰস্বতী মাৰ লগত কি থাকে লগত যে এটা থাকে মূৰ্তিটোৰ লগত কি থাকে সৰস্বতী মাৰ বাহন বুলি কয় সেইটো নাজানো এটা হাঁহ থাকে সৰস্বতী মাৰ বাহনটোৰ নাম হাঁহ ন সৰস্বতী মাৰ বাহন তথাপি তুমি পোৱা নাই তুমি তথাপি তোমাক দিছোঁ এটা চকলেট থেংক ইউ তোমাৰ নামটো কি বিৰিনা প্ৰিয়া কলিতা বিৰিনা প্ৰিয়া কলিতা তুমি কি কবিতা ক'ব জানা কি জানা কিবা কবিতা বা এটা তোমাৰ ৰাইমছ নে গান ক'বা নেকি কোৱা ৰঙা নীলা হালধীয়া সুমথিৰা বেগুনীয়া নানা ৰঙৰ ফুলেৰে ভৰা আমাৰ ফুলনি জাক জাক পখিলাই ফুলৰ মৌ চুহি খাই অতি মনোমোহা ই অতিকে শুৱনি বাৰে ৰহনীয়া এই ফুললৈ আহে অনেক পক্ষী ভমৰা আৰু মৌমাখিও উৰে গুণ গুণ কৰি ফুল আমি নিচিঙো পখিলাও নধৰক বনৰ পক্ষীৰ দৰে কেৱল খোলাহত নাচি বাগি ফুৰক ৱাহ বঢ়িয়া বঢ়িয়া দেই ধন্যবাদ তোমাক এটা কুৱেশ্যন সুধিম সৰস্বতী মাৰ আন এটা নাম কি জানা নেকি আহিছে আহিছে দেৱী বিদ্যা দেৱী বুলিও কয় তো বাগদেৱী তো টিকলিজনীয়ে কৈছে সৰস্বতী মাৰ আন এটা নাম বিদ্যা দেৱী বা বাগদেৱী তো শুদ্ধ উত্তৰ তোমাৰ চকলেট থেংক ইউ আৰু ইতিমধ্যে 4জনক সুধিলোঁ 4টা চকলেট গুচি গ'ল তো আৰু আছে আমাৰ হাতত 6টা চকলেট আছে গতিকে এইজনী ভণ্টিক লগ পালোঁ কি নাম তোমাৰ ৰাইহানা দাইয়েবা কোন ক্লাছত পঢ়া 9ত পঢ়ো মই 9ত তোমাক এটা কুৱেশ্যন সুধিম হা সৰস্বতী মাৰ বাহনটোৰ নাম কি হা ঠিক আছে সঠিক উত্তৰ তেনেহ'লে ভণ্টিলৈ চকলেট থাকিব এইটো চকলেট থেংক ইউ ৱেলকাম তো আৰু কোন কোন ভাইটিক লগ পাইছোঁ এটা কুৱেশ্যন সুধিম সৰস্বতী মাৰ বাহনটোৰ নাম কি হা সঠিক উত্তৰ তো এটা চকলেট পাব ন এইটো তোমাৰ কাৰণে থেংক ইউ আৰু ভাইটি আৰু এটা ভাইটি লগ কোন ক্লাছত পঢ়া তুমি ক্লাছ 5ত তোমাক এটা কুৱেশ্যন সুধিম কুৱেশ্যনটো এনচাৰ দিব পালে তোমাক এটা চকলেট উপহাৰ দিম তো সৰস্বতী মাৰ আন এটা নাম কি নাজানো সৰস্বতী মাৰ বাহনটোৰ নাম জানা হা ঠিক আছে বাৰু সঠিক উত্তৰ তো ভাইটিলৈ এটা চকলেট আৰু ক্লাছ 5ত পঢ়া ন তেতিয়াহ'লে এইটো চকলেট ভাইটিৰ কাৰণে সৰস্বতী পূজা তাৰপিছত ভাইটিলৈ এটা চকলেট বাৰু তেতিয়াহ'লে আমাৰ তুমি ক'বা এই আমাৰ টিকলি মাইনা এটা লগ পাইছোঁ কোন ক্লাছত পঢ়া 5ত ক্লাছ 5 তো তোমাক যদি সৰস্বতী মাৰ বিষয়ে কুৱেশ্যন এটা সুধোঁ তুমি এনচাৰ দিব পাৰিবা ট্ৰাই কৰিবা ন তো সৰস্বতী মাৰ যিটো এই তাৰ লগত যে থাকে এটা বজোৱা এটা বস্তু থাকে ন সেইটোৰ নামটো কি জানা নেকি তুমি জানা কি শংখ ৰং সৰস্বতী মা কি ৰঙৰ কাপোৰ পিন্ধে বগা ঠিক আছে বাৰু বগা এটা নহ'লে এটা কৈছোঁ চান্স এটা দিছোঁ তো ঠিক আছে খুব ভাল লাগিল এটা তোমাৰ কাৰণে চকলেট থেংক ইউ আৰু এটা চকলেট বাকী আছে তুমি ক'বা সৰস্বতী মাৰ আৰু এটা যিকোনো এটা নাম কোৱা আৰু এটা নাম জানা কি নাম হাঁহটো সৰস্বতী মাৰ বাহন হয় ন সৰস্বতী মাৰ বাহন সৰস্বতী মাৰ যিযোৰ কাপোৰ পিন্ধে কেনেকুৱা ৰঙৰ সাদা ৰঙৰ চাদা মানে বগা কিন্তু চাদা বুলি নক'বা বগা বুলি ক'বা দেই তো এইখন স্কুলৰ যিজন অনাৰ হয় প্ৰাক্তন হেডমাষ্টাৰ তেখেতক মই এই স্কুলৰ বিষয়ে অকণমান ক'বলৈ অনুৰোধ জনাম যাব পাৰিমনে
নমস্কাৰ ছাৰ আপুনি প্ৰাক্তন হেড ছাৰ আছিলে তো আপোনাক মানে স্কুলখনৰ বিষয়ে অকণমান ক'ব নেকি তাৰমানে স্কুলখনত কোন কোন ক্লাছলৈকে আছে আৰু এই স্কুলখনৰ কি কি সুবিধা আছে মানে অকণমান যিহেতু এডমিশ্যন চলি আছে ন অকণমান জনাই দিলে ভাল লাগিব আমাৰ হয় এতিয়া আমাৰ ধৰক 2025-2026 বৰ্ষৰ এডমিশ্যনৰ কামটো চলি আছে এতিয়া ধৰক আমাৰ চলন্তাপাৰা জাতীয় বিদ্যালয় এই বৃহত্তৰ অঞ্চলত জাতীয় বিদ্যালয় বুলি ক'লে আমাৰ মানে খুব চিনিয়ৰ এখন আমাৰ ধৰক 2001 চনতে স্থাপিত এইবাৰ আমাৰ ৰূপালী বৰ্ষ চলি আছে এতিয়া আমাৰ ধৰক কিছুমান আমাৰ এই অঞ্চলৰে সদাশয় ব্যক্তিসকলৰ দ্বাৰা স্থাপিত হোৱা এখন স্কুল আমাৰ যোৱা বছৰলৈকে ধৰক অংকুৰৰ পৰা অষ্টম শ্ৰেণীলৈকে আছিলে অৰ্থাৎ আগলৈকে যোৱা বছৰৰ পৰা আমি 9লৈকে ক্লাছ ষ্টাৰ্ট কৰিছোঁ মানে অংকুৰৰ পৰা নৱম শ্ৰেণীলৈকে আৰু এইটো ছেশ্যনত আমাৰ অষ্টম শ্ৰেণীৰ দশম শ্ৰেণীলৈকে ক্লাছ কণ্টিনিউ হ'ব এইটো অহা ছিজনত এইটো ছিজনত আমাৰ দশম শ্ৰেণীলৈ বেচটো হৈ আছে মানে অংকুৰৰ পৰা আপোনাৰ দশম শ্ৰেণীলৈকে আমাৰ ক্লাছ ইয়াতে পাঠদান কৰা হয় আৰু ইংৰাজীটো আমাৰ এতিয়া অংকুৰৰ পৰা মানে শিকোৱা হয় ইংৰাজী বস্তুটো এইটো বছৰৰ পৰা তো বন্ধুসকল ইতিমধ্যে আমাৰ প্ৰাক্তন হেড ছাৰে ক'লে ইতিমধ্যে তেখেতে স্কুলখনৰ বিষয়ে ক'লে অংকুৰৰ পৰা ক্লাছ দশম শ্ৰেণীলৈকে ষ্টাৰ্ট হৈছে আগতে মানে দশম শ্ৰেণীটো নাছিলে নৱম শ্ৰেণীলৈকে হৈছিলে ক্লাছ ষ্টাৰ্ট কৰিছিলে এতিয়া দশম শ্ৰেণীৰো ক্লাছ আৰম্ভ হৈছে তো বন্ধুসকল যদি ওচৰে পাজৰে আমাৰ যদি চলন্তাপাৰা অঞ্চলৰ যিকোনো ল'ৰা ছোৱালীক যদি নামভৰ্তি চলি আছে যদি এডমিশ্যন দিব খোজে তেতিয়াহ'লে আপোনালোকে অনতিপলমে এই স্কুলখনত এডমিশ্যন দিয়ক আৰু এই স্কুলখন মই শুনিছোঁ আগতকৈ বহুত ডেভেলপ হৈ আছে আৰু ডেভেলপ হোৱাৰ কাৰণটো এই ছাৰ নামটো কি আছিল নুৰ হুছেইন ছাৰৰ কাৰণে বহুত তেখেতে স্কুলৰ হৈ বহুত লাগি আছে এতিয়ালৈকে তেখেতে মানে এই স্কুলখনক এৰা নাই খুব ধুনীয়াকৈ আগুৱাই লৈ যোৱাত সহায় কৰি আছে গতিকে খুব এটা নাম কৰা চলন্তাপাৰা জাতীয় বিদ্যালয় খুব এটা নাম কৰা জাতীয় বিদ্যালয় হৈ আছে তো আপোনালোকে যদি কোনোবা অভিভাৱকসকলে যদি এতিয়া কোনোবা ল'ৰা ছোৱালী যদি আছে ঘৰত কণ তেতিয়াহ'লে অনতিপলমে আহি এই স্কুলত যোগাযোগ কৰক আৰু এডমিশ্যন দিবলৈ অনুৰোধ জনাইছোঁ তো ছাৰ ধন্যবাদ জনালোঁ আপোনাক বহুত বহুত ধন্যবাদ ঠিক আছে চলন্তাপাৰা জাতীয় বিদ্যালয় সেইখনৰ এই ষ্টাফখিনিক লগ পাইছোঁ আজি যিহেতু সৰস্বতী পূজা তো আপুনি এইখন স্কুলৰ টিচাৰ হয় মানে নামটো আপোনাৰ জনাই দিলে মহম্মদ আবুল হুছেইন তো আবুল ছাৰ তেখেত আপুনি নিৰ্মল চৰকাৰ ছাৰ মোৰ নাম অৰ্পণা কলিতা নমস্কাৰ মোৰ নাম শ্ৰী দীপামণি শৰ্মা আচলতে বাইদেউজনীয়ে মোক বহুদিনৰ পৰা কৈ আছিলে যোনটো আমাৰ স্কুলত আৰু কিবা অনুষ্ঠান আছিলে মোক মাতিছিলে একচুৱেলি মই আহিব পৰা নাই তো তাৰ বাবে চৰি আজি মানে সৰস্বতী পূজা সেয়েহে সৰস্বতী পূজাৰ দিনাখন আহিলোঁ আৰু ভাবিছোঁ একেলগে ভিডিঅ' এটা বনাই দিওঁ তো বাইদেউ কাৰণে ধন্যবাদ ৱেলকাম বাইদেউ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মৃদুলা সূত্ৰধৰ এইখন স্কুলৰ শিক্ষয়িত্ৰী নমস্কাৰ মোৰ নাম মায়াদেৱী সৰকাৰ মায়া বাইদেউ নমস্কাৰ মোৰ নাম জপা দাস এইখন স্কুলৰ কৰ্মকৰ্তা নমস্কাৰ মোৰ নাম মঞ্জু মালো এইখন স্কুলৰ শিক্ষয়িত্ৰী আৰু এইজন নমস্কাৰ মোৰ নাম কৃষ্ণা চৌধুৰী ঠিক আছে আপোনালোকলৈ সৰস্বতী পূজাৰ বহুত শুভকামনা থাকিল তো খুব ভাল লাগিল বন্ধুসকল স্কুলখনত আহি পেলাই আৰু যদি এডমিশ্যন চলি আছে যদি কোনোবা যদি এইখন স্কুলতে নাম লগাব খুজি আছে কোনোবা কণ ল'ৰা ছোৱালীহঁতক অনতিপলমে আহক আৰু আগতকৈ বহুত উন্নত হৈছে এইখন স্কুলৰ শিক্ষা তো আপোনালোকে আহিব আৰু ইয়াতে ল'ৰা ছোৱালীক শিক্ষা দি পেলাই ওপৰত লৈ যাবলৈ চেষ্টা কৰিব তো বন্ধুসকল এটা কথা মানিব লাগিব 2001 চনতে অৱস্থিত চলন্তাপাৰা জাতীয় বিদ্যালয়খনৰ বহুতো সুনাম আছে এইখন স্কুলতে পঢ়ি বহুতো ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰি বেলেগ স্কুলত সুবিধা পাইছে বেলেগ স্কুলত এতিয়ালৈকে পঢ়ি আছে তো যি চলন্তাপাৰা অঞ্চলবাসীক মই অনুৰোধ জনাম যে যিসকল ল'ৰা ছোৱালী ঘৰত আছে 2 বছৰ 2.5 বছৰ 3 বছৰ যদি নাম লগা নাই এতিয়ালৈকে এইখন স্কুলত এবাৰ আহি নাম লগাই দিয়ক আৰু মোৰ দৃঢ় বিশ্বাস ভাল এটা শিক্ষা পাব বুলি আশা কৰিছোঁ আৰু এইখন স্কুল আগতকৈ বহুত ডেভেলপ হৈছে কি হয় বিনা বঢ়িয়া শুদ্ধ উত্তৰ তো ভাইটিৰ এডাল চকলেট নহয় কাঠ পেঞ্চিল লগ পালোঁ আৰু কেনেকুৱা লাগিছে এতিয়া আহি ভাল লাগিছে তোমাৰ নামটো কৈ দিয়াচোন প্ৰণয় গোস্বামী তুমি স্কুলত নাম লগাইছা নেকি লগা নাই ন এতিয়া আহিবা
ইয়াতে আহিব এতিয়া মানে আজি সৰস্বতী পূজা যিহেতু চাব আহিছে তো বাবুলৈ এটা উপহাৰ দিম মই এইডাল তোমাক কাঠ পেঞ্চিল দিছোঁ তো আমাৰ টিকলি লগ পাইছোঁ যে ভিডিঅ' বনাই থাকে আৰু আমাৰ বাইদেউ বন্ধু হেল্ল' বন্ধু কৈ দিয়ক বন্ধু আজি আমাৰ মাইনাহঁতৰ স্কুলত আহিলোঁ এই সৰস্বতী পূজাৰ কাৰণে আৰু বঢ়িয়া লাগিল খিচিৰি খালোঁ পূজাও কৰিলোঁ গোটেইখিনি কৰিলোঁ আৰু লগতে ময়ো এটা ভিডিঅ' বনাইছোঁ আপোনালোকে নিশ্চয় চাব ভাল পাব আৰু এখেতৰ নিচিনা বনা নাই এনে মই থুলমূল কৰি বনাইছোঁ সেয়ে আৰু বনাই দাদাটো পূৰা বনাই আমাৰ পূৰা ফেচবুকত মানে পূৰা ধামাল মাচাই আছে বন্ধু আপোনালোকে চায়ে বোধে তো এই যে টিকলিটো আমাৰ দাদা বৌ লাইভো আহে তো আমিও চাই থাকোঁ ভিডিঅ'বোৰ তাৰপিছত তোমাৰ বাহনটোৰ নাম কি বাহন দতৰা নহয় সৰস্বতী মা যিযোৰ কাপোৰ পিন্ধে কেনেকুৱা ৰঙৰ হয় বগা ধুনীয়া মাইনালৈ ধন্যবাদ মাইনাক তেতিয়াহ'লে এডাল কাঠ পেঞ্চিল দিয়া হ'ব এডাল মাইনাৰ উপহাৰ থেংক ইউ কেনেকুৱা লাগিল ভাল লাগছে তে আগলৈ ভালকৈ পঢ়া আৰু এই স্কুলখনৰ নাম উজ্জ্বল কৰা ন আৰু তোমাৰ ভিডিঅ' চাই থাকোঁ আৰু কৈ দিয়া যে ভিডিঅ'বোৰ চাব লাইক কৰিব আপোনালোকৰ চেনেলটো কি আছিলে ইউটিউব চেনেল হ'ল মিনু বৰুৱা 1K চাব নিশ্চয় মিনু বৰুৱা 1K ইউটিউব চেনেল আৰু ফেচবুকত ব্ৰজেন বৰুৱা ফেচবুকত আছে ব্ৰজেন বৰুৱা আমাৰ লোকেল হয় দাদা খুব ধামাল মাছে আছে আৰু অলপ ভাল ভিডিঅ' বনাই কমেডিয়ানটো বেছি থাকে ভাল লাগে আজিকালিতো কমেডি চলে বৰ্তমান তো আমাৰ ঠিক আছে চাব আৰু এই বন্ধুৰো চাব বন্ধুৰতো আমি চাইয়ে থাকোঁ আৰু ভাল লাগিল আজিৰ কাৰণে বাই বাই বন্ধু ঠিক আছে বাই খিচাৰি মেইন তো বন্ধুসকল চলন্তাৰ পৰা জাতীয় বিদ্যালয়ৰ এই আছিলে আজিৰ ভিডিঅ'টো আৰু সৰস্বতী পূজাৰ ভিডিঅ'টো দেখালোঁ আৰু যিসকলে মোৰ চেনেলত নতুন হয় যদি ইউটিউব চেনেলত চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়া লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তো এয়াই আছিলে আজিৰ ভিডিঅ'টো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নিলে আপোনালোকক ইয়াতে এৰিছোঁ তো বাই সকলোৱে ভালে থাকক জয় অসম।